নমস্কাৰ আপোনালোক সমগ্ৰ অসমবাসীকে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিনেমা চুপাচুপিখনক ইমান বেছি মৰম দিয়াৰ কাৰণে লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ হলৰ স্বত্বাধিকাৰী আৰু কৰ্তৃপক্ষসকলক তেওঁলোকে ইমান ধুনীয়াকৈ চিনেমাখন ইমানকেইটা স্লট দি পেলাই আমাক সহায় কৰাৰ কাৰণে আৰু ধন্যবাদ জনাইছোঁ মই অসমৰ সমগ্ৰ সংবাদ মাধ্যমক তেওঁলোকে ইমান বেছি প্ৰসাৰ কৰিছে আমাৰ চিনেমাখনৰ প্ৰচাৰ চলাইছে গোটেই অসমতেই গোটেই ভাৰতবৰ্ষতে চলোৱা বুলি ক'লেও ভুল নহ'ব গতিকে তাৰ কাৰণে সংবাদ মাধ্যমৰ ওচৰত সদায় চিৰকৃতজ্ঞ এতিয়া মূল কথাটো হ'ল চুপাচুপিখন হলত এতিয়াও চলি আছে কিন্তু এতিয়া টাইমিংবিলাকৰ অকণমান ইফাল সিফাল হৈছে কাৰণ কিয় আৰু এখন অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী দুইখন ৰিলিজ হৈছে আৰু লগতে বলিউডৰো চিনেমা কিছুমান লাগি আছে গতিকে মানুহ কিছুমান কনফিউজ হৈছে যে কোনটো টাইমত চুপাচুপিখন একজেক্টলি হলত লাগি আছে গতিকে সেইসকল অডিয়েঞ্চক মই এটাই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে বুক মাই শ্ব'ত চাই ল'ব পাৰিব টাইমিংবিলাক আৰু আমাৰ ছ'চিয়েল মিডিয়া পেজত আপলোড কৰা আছে গোটেইখিনি আপোনালোকে ডিটেইলছত পাই যাব যে কোনটো টাইমত চুপাচুপিখন হলত লাগি আছে তো আৰু হলৰ যিসকল মালিক বা স্বত্বাধিকাৰী আৰু কৰ্তৃপক্ষক আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ যে বলিউডৰ চিনেমা আহিল বুলিয়েই মানে অসমীয়া চিনেমা চলি থকা ভালকৈ চলি থকা চুপাচুপিখন এতিয়াও হাউচফুল হৈ আছে বহুত জেগাত গতিকে ভালকৈ চলি থকা চিনেমা এখনৰ শ্লট যাতে আমাক দিয়ে আৰু আমি সেইটো ৰিকুৱেষ্ট যে কৰিব পাৰোঁ তেওঁলোকক এখন ভালকৈ চলি থকা অসমীয়া চিনেমাক যাতে তেওঁলোকে সুযোগটো দিয়ে যাতে ভৱিষ্যতে এই প্ৰডাকশ্যন হাউচটোৱে আৰু ভাল ভাল চিনেমা অসমবাসীক উপহাৰ দিবলৈ সক্ষম হয় গতিকে ৰাইজে মৰম দি আছে ইমান দিনে আজি 4 সপ্তাহ ৰানিং হৈ আছে এতিয়া 5 সপ্তাহত সোমাব চুপাচুপিখন গতিকে ৰাইজে মৰম দি আছে তাৰ কাৰণে অশেষ কৃতজ্ঞ আৰু কিমান সপ্তাহ ৰাইজে চলাই নিয়ে সেইটো নাজানো সেয়া ৰাইজৰ ওপৰত আমি এৰি দিছোঁ যিহেতু এতিয়া চিনেমাখন ৰাইজৰ চিনেমা হৈ গ'ল গতিকে এইখিনিয়ে ক'বলগীয়া আৰু সকলোকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ চুপাচুপি বুলি কোৱাৰ লগে লগে অসমীয়া চিনেমাৰ আৰু এক নতুন যাত্ৰা দৌৰি আহিছে মানুহবিলাক চুপাচুপি চাবলৈ সুন্দৰ ফিডবেক আমাক জনাইছে নিজে ফেচবুকত লিখিছে ইনষ্টাগ্ৰামত লিখিছে পোষ্ট কৰিছে খুব ভাল এটা অসমীয়া ছবিৰ যাত্ৰা আকৌ আৰম্ভ হৈছে তাৰ পাছত বেক টু বেক আজি অসমীয়া চিনেমা আমাৰ আহি আছে ককাদেউতা নাতি আৰু হাতীটো আহিলে এতিয়া মুক্তি লাভ কৰিছে এইখনো ছবি গৃহত চলি আছে আৰু চুপাচুপিও 4 নম্বৰ সপ্তাহত ছবি গৃহত চলি আছে গতিকে আমি যিসকলে চাইছে এতিয়ালৈকে চুপাচুপি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে চাম বুলি ভাবি আছে তেওঁলোককো আমি চিত্ৰগৃহলৈ আহি আমাৰ ছবিখন চাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ ছবিখনৰ যিটো টাইমিং সেইটো আপোনালোকে ভালকৈ চালে গম পাব আপোনালোকৰ যিটো ওচৰৰ চিত্ৰগৃহ তাত কি সময়ত চলি আছে অকণমান খবৰ কৰক যিহেতু 2খন অসমীয়া ছবি চলি আছে আৰু আমি বহুত এনেকুৱা আমাৰ পেজত মেছেজ পাইছোঁ যে দাদা আপোনালোকৰখন চাব গৈছিলোঁ কিন্তু বেলেগ চাব লগা হ'ল তো তেনেকুৱাও কিছুমান হৈছে অকণমান কনফিউজন হৈছে গতিকে আপোনালোকে অকণমান ভালকৈ সময়টো চাই পেলাই আমি চিত্ৰগৃহলৈ যাবলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ চুপাচুপি উপভোগ কৰিব পাৰে আৰু সমগ্ৰ অসমবাসী ৰাইজে যি ধৰণে অসমীয়া চিনেমা জয়যাত্ৰাত সহযোগ কৰিব আৰম্ভ কৰিছে বা অসমীয়া চিনেমাবিলাক আজিকালি আপগ্ৰেডো হৈছে আমিও বহুত টেকনিকেলি স্কেল আপ কৰিছোঁ চিনেমাবিলাক আৰু আগলৈ আৰু ভাল হ'ব আপোনালোকৰ এই সহযোগিতাখিনি আপোনালোকে যিমান আগবঢ়াই যাব সিমানে অসমীয়া চিনেমাৰ যাত্ৰাও বহুত আগলৈকে গুচি যাব হয়তো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলতো যাবলৈ বেছি সময় নালাগে কাৰণ আজিকালি সকলো মাৰ্জ মানে এনেকুৱা নহয় যে এখন চিনেমা অসমত হ'ল কাৰণে যে বাহিৰত যাব নোৱাৰিব তেনেকুৱা কোনো প্ৰশ্ন নাই বাহিৰৰ এক্টৰ বা বাহিৰৰ কলাকুশলীও আমাৰ তাত এক্টিং কৰিছে কলকাতাৰ পৰা আমাৰ কথানন্দী আছিলে তো তেওঁ ইয়াত খুব সুন্দৰভাৱে অভিনয় কৰিছিলে গতিকে সকলোখিনি মাৰ্জ কৰি পেলাই আমি খুব ধুনীয়াকৈ আপোনালোকৰ মাজত আগবঢ়াইছিলোঁ আৰু আপোনালোকে ইমানখিনি আমাক মৰম জনাইছে তাৰ কাৰণে আমি যথেষ্ট কৃতজ্ঞ আৰু যিসকলে চোৱা নাই এটা কথাই কৈছোঁ গৰমৰ বন্ধ যিহেতু পৰিছে আপোনালোকে পৰিয়ালৰ সৈতে চুপাচুপি উপভোগ কৰক ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত